নমস্কাৰ স্বাগতম জনাইছো প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এতিয়া পিটং খবৰ মনোনয়ন পৰ্বত বিজেপিৰ শক্তি প্ৰদৰ্শনৰ যুঁজ নগাঁৱত মনোনয়ন দিলে সুৰেশ বৰাৰ মনোনয়ন পৰ্বত অংশ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকিল কেইবাজনো মন্ত্ৰী সূৰ্য থাকিলেহে চন্দ্ৰ জিলিকি থাকিব মোদী থাকিলেহে মই জিলিকি থাকিব পাৰিম সূৰ্যই পোহৰ দিলেহে চন্দ্ৰটো জিলিকি থাকে হয় না নহয় গতিকে মোদী থাকিলেহে মই জিলিকি থাকিব পাৰিম মোদী নাথাকিলেতো আমি জিলিকি থাকিব নোৱাৰো আৰু মোদীক আমি কেনেকৈ ৰাখিম যেতিয়া আমি সুৰেশ বৰাক এমপি কৰিম সুৰেশ বৰাৰ মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনিলে বিজেপি জাগৰণ বিশাল জনসভাত সমৰ্থকক উৎসাহিত কৰি মুখ্যমন্ত্ৰীয়ে ক'লে আমাৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী বিজেপিক ভোট দিলেই নৰেন্দ্ৰ মোদীৰ নামত পৰিব ভোট আশীৰ্বাদ লৈছে আপোনালোক সকলোৱে এটা হাত চাপৰি বজাওক মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী পাতিব লাগে মোদী ডাঙৰীয়া আমাৰ নগাঁৱত ইলেকশ্যন উঠা নাই মোদী ডাঙৰীয়া ক'ত ইলেকশ্যন উঠিছে বাৰাণসীত উঠিছে কিন্তু আমি মোদী ডাঙৰীয়াক কেনেকৈ প্ৰধানমন্ত্ৰী কৰিম যদি নগাঁৱৰ ৰাইজে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব খোজে এই সুৰেশ বৰাক আমি জিকাব লাগিব অৰ্থাৎ সুৰেশ বৰাৰ কাৰণে পদুমত ভোট মাৰি দিলে আৰু মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ গ'ল বুজি পালেনে চবে গতিকে মোদী কোন নগাঁৱত বৰ্তমান মোদী সুৰেশ বৰা নগাঁও লোকসভাৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন দাখিলক লৈ নগাঁৱত সৃষ্টি হ'ল উদুলি মুদুলি পৰিৱেশ মনোনয়ন দাখিলৰ পূৰ্বে হাজাৰ হাজাৰ লোকে ভৰাই পেলোৱা বিশাল জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তুলা ধুনা দি ক'লে নগাঁৱৰ মোদী সুৰেশ বৰা কংগ্ৰেছ দল এতিয়া পুৰণা নোটৰ দৰে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিলেও আমাক একো দিব নোৱাৰে কংগ্ৰেছৰ কথা চিন্তা কৰি লাভ নাই কংগ্ৰেছ পাম যোৱা ফুটবল ইলেকশ্যন আহিছে কংগ্ৰেছৰ কথা কৈ লাভ নাই এইবিলাকত পাম যোৱা ফুটবল হয় কোনে ভোট দিব কংগ্ৰেছক কোনোবাই ভোট দিব নেকি কংগ্ৰেছ দল উঠিছে কিন্তু কংগ্ৰেছ দল এতিয়া পুৰণা নোটৰ দৰে পুৰণা নোট দিলে বজাৰত কোনোবাই মাল বস্তু দিব নেকি আজিৰ দিনত দিব নেকি তেনেকৈ কংগ্ৰেছৰ পাৰ্টিক ভোট দিলেও কংগ্ৰেছে আমাক একো দিব নোৱাৰে মোদী ডাঙৰীয়াই ভাৰতক ক'ত লৈ গ'ল আজি আমি সকলোৱে দেখিছোঁ আৰু সেইকাৰণে কংগ্ৰেছ দলৰ কথা চিন্তা কৰি লাভ নাই ইউডিএফৰ কথা চিন্তা কৰি লাভ নাই আমাৰ মাত্ৰ এটাই চিন্তা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব 3টা বছৰত অসমৰ বহু উন্নয়ন হ'ল আন্দোলন নোহোৱা হ'ল অসমৰ উন্নয়নত বিজেপিৰ অৱদানৰ খতিয়ান দি মুখ্যমন্ত্ৰীয়ে 24 নিৰ্বাচনৰ বাবে ৰাইজৰ পৰা বিচাৰিলে সঁহাৰি আমি যোৱা 2 বছৰত সকলোকে ৰেচন কাৰ্ড দিলো এইবাৰ মোৰ ইচ্ছা আছে 26 চনৰ ইলেকশ্যনৰ আগত মই হাত উঠাম অৰুণোদয় কাৰ্ড আছে সকলোৱে যাতে এনেকৈ হাত উঠাব পাৰে তাৰ কাৰণে সকলোৰে ঘৰতে আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে নে নাই আপোনালোকে কৰিলে কোনোবা দিনা এখন একাউণ্টত কুটুম কৰি 10,000 টকা আহি যাব ঠিক আছে সেইটো মোৰ দায়িত্ব কিন্তু যোনে যোনে 10,000 পায় পিছত য'তে মোক লগ পাই পিঠা লাড়ু খুৱাব লাগিব হ'ব ঠিক আছে আনহাতে জনসভা সম্বোধন কৰিয়েই সুৰেশ বৰাৰ মনোনয়ন দাখিলৰ বিশাল ৰেলীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুৰেশ বৰাৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে মন্ত্ৰী অতুল বৰায়ো লগতে ৰূপক শৰ্মা জিতু গোস্বামীকে ধৰি কেইবাগৰাকী বিধায়কে অংশগ্ৰহণ কৰিলে সমদলত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট টকাৰ টিকটে এতিয়া জোকাৰিছে কংগ্ৰেছক কংগ্ৰেছৰ বিৰুদ্ধে টকাৰ বিনিময়ত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ উত্থাপন হৈছে দুলু আহমেদৰ বিস্ফোৰণৰ পিছতে মুখ খুলিলে কংগ্ৰেছৰ সদ্য পদত্যাগী নেতা ৰমেন বৰঠাকুৰে কংগ্ৰেছক 50 লাখ টকাৰ চেক দিয়াৰ স্বীকাৰোক্তি দিছে খুদ ৰমেন বৰঠাকুৰে ধনৰ বিনিময়ত টিকট কাণ্ড
কংগ্ৰেছৰ অন্দৰ মহলত জোকাৰণি তুলিছে দুলু আহমেদৰ এটা বিস্ফোৰণে। 3টা সমষ্টিত ভয়ংকৰ টকাৰ লেনদেন হৈছে, 4টাত। তাৰ পিছতে ৰমেন বৰঠাকুৰৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, মই 50 লাখ টকাৰ চেক দিছিলোঁ। অৱশেষত দুলু আহমেদৰ অভিযোগ সম্পৰ্কত মুখ খুলিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰমেন বৰঠাকুৰে। চেকখন মোৰ সিগনেচাৰ মোৰ একাউণ্টৰ পৰা হৈছে, এইটো সঁচা। অৱশ্যে ৰমেন বৰঠাকুৰে অস্বীকাৰ কৰিছে দুলু আহমেদৰ মূল অভিযোগটো। ৰমেন বৰঠাকুৰে দাবী কৰিছে দলীয় টিকটৰ নামত মই ধন দিয়া নাই। মই কোনো ঘোষ দিয়া নাই, দলত কোনো ঘোষ দিয়াৰ পৰিপন্থী হয়। মই দলক ভাল পাওঁ কাৰণে দলৰ অৰিহণা দিওঁ, সেইটো বেলেগ কথা। সময়ে সময়ে দলৰ অৰিহণা দিছোঁ। এই ধন কংগ্ৰেছ দলৰ পুঁজি লৈহে অনুদান হিচাপে দিছিলোঁ বুলি ক'লে ৰমেন বৰঠাকুৰে। হেলিকপ্টাৰৰ কাৰণে মোৰ পৰা 50 লাখ টকা লৈছিল। ইপিনে ভূপেন বৰাক সভাপতি হিচাপে সফল বুলি মন্তব্য কৰিও হাইকমাণ্ডে দিলে দলৰ সভাপতিৰ দায়িত্ব ল'বলৈও সাজু বুলি ক'লে বৰঠাকুৰে। কিন্তু কালিলৈ যদি দলে মোক কয় যে ৰমেন বৰঠাকুৰ তুমি সভাপতি হ'ব লাগে, মই কিন্তু পিছুৱাই নাথাকিম। সময় বিকল্প শক্তিৰ সন্ধান কৰা হ'ব বুলিও ৰমেন বৰঠাকুৰে স্পষ্টকৈ ক'লে সংবাদ মাধ্যমত। আনহাতে ৰমেন বৰঠাকুৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই। বৰঠাকুৰৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা সন্দৰ্ভত ভূপেন বৰাই কৰিলে আমোদজনক মন্তব্য। বিজেপিয়ে অশোক শৰ্মাৰ বিৰুদ্ধে যিদিনাই ব্যৱস্থা ল'ব সেইদিনাই কংগ্ৰেছেও ৰমেন বৰঠাকুৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব। এটা সীমালৈকে চাই লৈছো, এটা সীমা এটা থাকে। উল্লেখযোগ্য যে এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে টিকটৰ নামত ৰমেন বৰঠাকুৰৰ পৰা 2 কোটি টকা লোৱা বুলি অভিযোগ আনিছিল দুলু আহমেদে। তাৰ পিছতে টকাৰ বিনিময়ত টিকট কাণ্ডৰ জোকাৰণি তুলিছিল কংগ্ৰেছৰ আভ্যন্তৰত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে ৰমেন বৰঠাকুৰক কাৰণ দৰ্শোৱাৰ জাননী ভূপেন বৰাৰ। 3 দিনৰ ভিতৰত দিব লাগিব জাননীৰ উত্তৰ। দল বিৰোধী আৰু অনুশাসন ভংগৰ অভিযোগ। বিধায়ক আব্দুৰ ৰছিদ মণ্ডলকো কাৰণ দৰ্শোৱাৰ জাননী। মণ্ডলৰ বিৰুদ্ধে দল বিৰোধী কাৰ্য, অনুশাসন ভংগৰ অভিযোগ। 2 দিনৰ ভিতৰত মণ্ডলে দিব লাগিব জাননীৰ উত্তৰ। ভূপেন বৰা আৰু লগতে আব্দুৰ ৰছিদ মণ্ডল দুয়োকে কাৰণ দৰ্শোৱাৰ জাননী দিছে। 3 দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিব লাগিব। ৰমেন বৰঠাকুৰক প্ৰথমে চৌকজ দিছে ভূপেন বৰাই। 3 দিনৰ ভিতৰত এই চৌকজৰ উত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিছে। দল বিৰোধী আৰু অনুশাসন ভংগৰ অভিযোগ। বিধায়ক আব্দুৰ ৰছিদ মণ্ডলকো কাৰণ দৰ্শোৱাৰ জাননী। মণ্ডলৰ বিৰুদ্ধে দল বিৰোধী কাৰ্য, অনুশাসন ভংগৰ অভিযোগ। তেওঁৰ 2 দিনৰ ভিতৰতেই এই জাননীৰ উত্তৰ দিব লাগিব। আৰু বৰ্তমান আব্দুৰ ৰছিদ মণ্ডল আমাৰ সৈতে ফোন লাইনত আছে। মণ্ডল ডাঙৰীয়া, আপোনাক কাৰণ দৰ্শোৱাৰ জাননী দিছে ভূপেন বৰাই। আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াৰ কি উত্তৰ হ'ব, কি ক'ব আপুনি? প্ৰথম কথা হ'ল যে চৌকজ নোটিচ দিয়া কথাটো এই প্ৰথম আপোনাৰ মুখেৰে মই শুনিলো। মই তেনেকুৱা কোনো কথা এতিয়ালৈকে, মই গোৱালপাৰাত আছো, সমষ্টিত আছো, নিৰ্বাচনী কামত ব্যস্ত আছো। গতিকে মই তেনেকুৱা কোনো টেলিফোন বা নোটিচ মই এতিয়ালৈকে গম পোৱা নাই। আৰু যিহেতু আপোনাৰ পৰা গম পালো, মোৰ প্ৰথম প্ৰতিক্ৰিয়া হ'ব যে মই কোনো ধৰণৰ দল বিৰোধী কাম কৰা নাই। অৱশ্যে আমাৰ এই প্ৰাৰ্থী বাছনিৰ সময়ত কিছুমান মতামত দিয়া হৈছিল। এইবিলাকৰ ওপৰত ভিত্তি কৰি যদি কোনোবাই কিবা অজৰাপত্তি কৰিছে, নিশ্চিতভাৱে এইটো দলীয় কথা। দলৰ সভাপতিগৰাকীক মই সাক্ষাৎ কৰি হওক বা লিখিতভাৱে জনালে মই ভাবো যে মই যে দল বিৰোধী কাম কৰা নাই, এই কথাখিনি মই তেখেতসকলক বুজাব পাৰিম। কিন্তু মণ্ডল ডাঙৰীয়া, আপুনি মুকলিকৈ বহুখিনি কথাই কৈছিল, আমাৰ সাংবাদিকৰ সন্মুখতো কৈছিল, ৰাজহুৱাভাৱেও কৈছে। এজনৰ পাছত এজন নেতা এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি আছে। আচলতে আপোনালোকৰ অসন্তুষ্টি কিহক লৈ কংগ্ৰেছৰ ভিতৰ চৰাত? কোনে কি কাৰণ দল এৰিছে এই কথাটো মই এই মুহূৰ্তত ক'ব নোৱাৰিম। আৰু মই দল এৰাৰ কথা কেতিয়াও কোৱা নাই, তেনেকুৱা কোনো পৰিকল্পনাও নাই। কিন্তু আপোনালোকৰ দলৰ ভিতৰত আচলতে আলোচনা হোৱা নাই বা মীমাংসা হোৱা নাই, যাৰ ফলত আপুনি মুকলিকৈ আপোনালোকৰ ক্ষোভসমূহ প্ৰকাশ কৰিবলগীয়া হৈছে। বৰ্তমান ইজনৰ পিছত সিজনকৈ জ্যেষ্ঠ কংগ্ৰেছী দল ত্যাগ কৰিবলগীয়া ঘটনা কিয় হৈছে, যিহেতু নিৰ্বাচন সমাগত? নিৰ্বাচন এইটো গোটেই বস্তুটো যদি একেবাৰে সামগ্ৰিকভাৱে সকলোকে লৈ কোৱা যায়, কথাটো নিমিলিব বাইদেউ।
প্ৰত্যেকৰে সুকীয়া ইস্যু আছে, সুকীয়া কথা আছে। এতিয়া নিৰ্বাচনৰ প্ৰভাৱ পৰিব ইয়াৰ নিৰ্বাচনৰ প্ৰভাৱ অলপ পৰে, নপৰা নহয়, এইটো অস্বীকাৰ নকৰো, কিন্তু সেইবুলি এয়া যে হ'ল কংগ্ৰেছৰ নিৰ্বাচনত ক্ষতি কৰিব পৰাকৈ তেনেকুৱা একো হোৱা নাই বুলি মই ভাবো। কিন্তু আপোনাৰ অসন্তুষ্টি কি মণ্ডল ডাঙৰীয়া, আপোনাৰ কথা কেনেকুৱা? এতিয়া বেলেগৰ কথা বাৰু বাদ দিছো, বেলেগে দল এৰিছে, কিবা এৰিছে, মই অসন্তুষ্ট বুলি কত কোৱা নাই, মই অসন্তুষ্ট বুলি কিয় আপোনাক তেনেহ'লে কাৰণ দৰ্শোৱাৰ জাননী দিলে? আপোনাৰ বিৰুদ্ধে দল বিৰোধী কাৰ্য, অনুশাসন ভংগৰ অভিযোগ কিয় উত্থাপন কৰিলে? আমাৰ প্ৰাৰ্থী ধুবুৰী লোকসভাৰ প্ৰাৰ্থীগৰাকীৰ তেখেতৰ নিৰ্বাচনী প্ৰচাৰত মই জড়িত হোৱা নাই, এইটো কথা সঁচা। কিন্তু এইটোক লৈ ধৰক প্ৰত্যেকজন ৰাজনৈতিক ব্যক্তিৰ প্ৰতিপক্ষ থাকেই, দলৰ মাজতে হওক, দলৰ বাহিৰতে হওক। গতিকে গোৱালপাৰা জিলাত মোৰো প্ৰতিপক্ষ নথকা নহয়, তেওঁলোকে কিছুমান কথা লগাবও পাৰে। সেইবিলাক কথাৰ ওপৰত ভিত্তি কৰি দলৰ সভাপতিয়ে নিশ্চিতভাৱে তেওঁলোকৰ কথাও শুনিব লাগিব, মোৰ কথাও নিশ্চয়কৈ শুনিব। গতিকে মই ভাবো যে এই কথাখিনি শুনাৰ সময় উকলিল, কাৰণ নিৰ্বাচনৰ এতিয়া ভৰপক সময়। এতিয়া আপুনি নিজৰ দলৰে যেতিয়া প্ৰাৰ্থীগৰাকীক আপোনাৰ সমষ্টিত সমৰ্থন নিদিব, স্বাভাৱিকতে আপোনাৰ বিৰুদ্ধে অভিযোগ উঠিবই। কি কাৰণত আপুনি ৰকিবুল হুছেইনক তাত সমৰ্থন দিয়া নাই ধুবুৰী লোকসভা সমষ্টিত? নাই, এতিয়া ধৰক ৰকিবুল, মই সমৰ্থন নিদিয়াৰ প্ৰশ্নই নাহে। আমাৰ প্ৰাৰ্থীগৰাকীয়ে তেখেতে নিজৰ পৰিকল্পনাৰে তেখেতৰ নিৰ্বাচনী প্ৰচাৰ টিম বনাই লৈছে। সেই নিৰ্বাচনী প্ৰচাৰ টিমত মোক ৰখা নাই, সেইটো লৈ মোৰ কোনো আক্ষেপ নাই। কাৰণ তেখেতে যিখিনি মানুহ ললে তেখেতৰ ভোটাৰ বাঢ়িব, নিশ্চিতভাৱে তেওঁ সেইটো পৰিকল্পনা কৰিব। আপোনাক বিচাৰিলে আপুনি সমৰ্থন আগবঢ়াব বা প্ৰচাৰত যাব? নাই, চাওক, এই মুহূৰ্তত বিচৰা নিবিচৰা সেইবিলাক কথা অহাই নাই। তেখেতৰ নিৰ্বাচনী প্ৰচাৰ টিম বনাই লৈছে, কাক ক'ত কেনেকৈ কেম্পেইনত ল'ব। মই আমাৰ মীৰা ঠাকুৰ বাইদেউৰ লগত, মীৰা ঠাকুৰ বাইদেউ মোক বিচাৰিছে, মই তেখেতৰ লগত আছো। গতিকে প্ৰাৰ্থীজনৰ এইখিনি এটা প্ৰিভিলেজ থাকে, তেওঁলোকে বিচৰা মতে আমাৰ কেম্পেইনাৰ লৈ ল'ব পাৰে। মীৰা ঠাকুৰে মোক লৈছে, বিচাৰিছে, মই তেখেতৰ লগত গৈ আছো। আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই মোক লোৱা নাই, মই যোৱা নাই, বাছ কথাইখিনিয়ে। সেইবাবে আপোনাক ৰকিবুল হুছেইনক কাষত আপুনি যোৱা নাই, তেওঁৰ হৈ প্ৰচাৰ চলোৱা নাই, তাৰ বাবে আপোনাৰ বিৰুদ্ধে অনুশাসন ভংগৰ অভিযোগ, দল বিৰোধী কাৰ্যৰ অভিযোগ? নাই, এইটো বুলি মই নাভাবো, থাকিব পাৰে। ধৰক যেতিয়ালৈকে মই গম নাপাম যে কোনে কি অভিযোগ দিছে, এতিয়া সেই কথাখিনি যিহেতু মই এতিয়ালৈকে কোনো চিঠি পোৱা নাই, কেৱল আপোনালোকৰ পৰাহে গম পাই আছো। উত্তৰ আপুনি দিবলৈ সাজু আছে যদি আহিছে? ডেফিনেটলি মই উত্তৰ দিবলৈ কিয় উত্তৰ নিদিম। সভাপতিয়ে দলৰ প্ৰতিজন সদস্যক যিকোনো কথা সোধাৰ অধিকাৰ আছে, আৰু তেখেতে গাৰ্জিয়ান, অভিভাৱক, সকলোৰে অভিভাৱক, দলৰ প্ৰতিজন সদস্যৰ অভিভাৱকে চবৰে কথা শুনিব, চবৰে কথা শুনি যিটো ৰায় তেখেতে দিব। আপুনি অসম গণ পৰিষদৰো খুব সমৰ্থন কৰিছিল বা খুব প্ৰশংসা কৰিছিল আজিৰ পৰা প্ৰায় এমাহ আগতে। অসম গণ পৰিষদ বুলি নহয়, মই আঞ্চলিক দলসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত কৈছিলো। আৰু যি আঞ্চলিক শক্তি কংগ্ৰেছ দলেও যদি কোৱা যায় যে গোপীনাথ বৰদলৈৰ দিনৰ পৰা যোৱা 2011 পৰা 16লৈ তৰুণ গগৈৰ চৰকাৰলৈকে বিভিন্ন ধাপত আপুনি দেখা পাইছে যে কংগ্ৰেছ দলে আঞ্চলিক শক্তিক সন্মান জনাই আহিছে, আঞ্চলিক শক্তিক কেতিয়াও গ্ৰাস কৰা নাই। গতিকে আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তা এই মুহূৰ্তত অসমত, এই আঞ্চলিক, আজি বিজেপিয়ে অকলে কিন্তু চৰকাৰ গঠন কৰা নাই, তেওঁলোকৰ লগত আটাইতকৈ বেছি যদি কোৱা যায় যে আঞ্চলিক দলসমূহ তেওঁলোকৰ লগত থকাৰ কাৰণে তেওঁলোকে শক্তিশালী। নিশ্চয়। গতিকে কংগ্ৰেছে সেই পন্থা আমি ল'ব লাগিব। সেইবোৰ কথা আপুনি কৈছিলে এটা সময়ত। ধন্যবাদ জনাইছো এই মুহূৰ্তত আপোনাক। আৰু আব্দুৰ ৰছিদ মণ্ডলৰ এয়া প্ৰথম প্ৰতিক্ৰিয়া। তেওঁ এতিয়ালৈকে কোনো নটিচ হাতত পোৱা নাই বুলি কৈছে, কিন্তু যদি প্ৰয়োজন হয় তেওঁ কাৰণ দৰ্শোৱাৰ এই জাননীৰ উত্তৰ দিবলৈ সাজু আছো বুলি সদৰি কৰিছে। ইফালে টকাৰ বিনিময়ত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মোহনে। শুনাব বিচাৰিছো। টিভিতে কৈ থকা দেখিছিলোঁ 2 কোটি ন, লাখটো নাই, তেওঁলোকে কোটি টকা দিছে। এইবিলাক টিকেটত কোটি কোটি টকা লেনদেন হয়, তেতিয়া তেওঁলোকে কেনেকৈ ৰাইজৰ কাম কৰিব? সেই টকাটো ৰিকভাৰ কৰোঁতেই তেওঁ গোটেই জীৱনটো চিন্তা কৰি থাকিব, 5 বছৰ কাৰ্যকাল। আমাৰতো এইবিলাক কথা নাই। কোনে টিকেট পাব? আমাৰ বিজুলী কলিতা আপুনি ভবাই নাছিলে তেওঁ টিকেট পাম বুলি, বিচাৰি থকা নাই, কৰাৰ ওচৰত চেণ্ট্ৰেল লিডাৰৰ ওচৰত যোৱাই নাই। আমি যোগ্যতাৰ ৰূপত যাৰ ৰাইজৰ আন্তৰিকতা আছে, আমাৰ ছাৰ্ভিয়া হয়, যি জনসাধাৰণৰ পক্ষত থাকে, কাম কৰিব, তেনেকুৱা টিকেট দিয়ে।
বিজেপিৰ সাংসদ হেমা মালিনীক লৈ কংগ্ৰেছৰ সাংসদ ৰণদীপ সুৰজেৱালাৰ বিতৰ্কিত মন্তব্য বৰ্ষীয়ান অভিনেত্ৰী তথা সাংসদ হেমা মালিনীক লৈ যৌনগন্ধি মন্তব্য কৰিছিল ৰণদীপ সুৰজেৱালাই কংগ্ৰেছৰ সাংসদগৰাকীৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিজেপিৰ আইটি চেলকে ধৰি সকলো নেতা एमएलए एमपी क्यों बनाते हैं ताकि वो हमारी आवाज उठा सके हमारी बात मनवाए इसीलिए बनाते होंगे कोई हेमा मालिनी तो है नहीं जो चाटने के लिए बनाते होंगे नारी शक्तिक अपमान नारी विद्वेषी मंतव्य हेमा मालिनीक अपमान ढकढकिया बगा और फिटफिटिया चोला पिंधि भव्य गव्य হৈ ঘূৰি ফুৰে কংগ্ৰেছৰ এইগৰাকী নেতা ৰণদীপ সুৰজেৱালা পিছে এই সুন্দৰ চেহেৰাৰ আৰৰ মানুহজনৰ স্বৰূপ ওলাই পৰিল নিৰ্বাচনী সভাত প্ৰায় 2 দশক এগৰাকী নাৰীয়ে নেতৃত্ব দি থকা কংগ্ৰেছ দলৰ নেতা এজন কিন্তু আসলতে নাৰীৰ প্ৰতি নাই তিলমানো সন্মান বিজেপি নেত্ৰী হেমা মালিনীৰ নাম লৈ চূড়ান্ত অপমানজনক মন্তব্য কৰিলে ৰণদীপ সুৰজেৱালাই নাৰী জাতিকে অশ্ৰাব্য শব্দৰে অপমান কৰি সুৰজেৱালাই কলে মহিলাসকলক সাংসদ বিধায়ক বনাই কিয় হেমা মালিনীটো নহয় যে एमएलए एमपी क्यों बनाते हैं ताकि वो हमारी आवाज उठा सके हमारी बात मनवाए इसीलिए बनाते होंगे कोई हेमा मालिनी तो है नहीं जो चाटने के लिए बनाते होंगे সুৰজেৱালাৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে উভতি ধৰিছে বিজেপিয়ে খোদ হেমা মালিনীয়ে কংগ্ৰেছৰ এই কাণ্ড কঠোৰ ভাষাৰে নিন্দা কৰিছে আনহাতে বিজেপিয়ে ইয়াক লৈ আৰম্ভ কৰিছে এক স্লোগান নাৰী শক্তি কা अपमान कांग्रेस की पहचान ये टारगेट क्यों करते हैं आप उनसे पूछिए ना बिकॉज वी आर वेरी पॉपुलर वी आर फेमस एंड सो टारगेट उन्हीं पे किया जाता है जो नाम वाले हैं ना जो नाम नहीं है किसी के उसको टारगेट करके फायदा गया उनका आई हैव नो आइडिया अबाउट इट एंड देन आई थिंक उन लोगों को हमारे प्रधानमंत्री जी से सीखना चाहिए और महिलाओं का कितना सम्मान करना चाहिए বিজেপি প্ৰাৰ্থী কংগনা ৰাণাউতে কয় নাৰীৰ প্ৰতি কংগ্ৰেছ নেতাসকলৰ মানসিকতা নিকৃষ্ট আৰু দিনে দিনে কংগ্ৰেছীসকলৰ অধপতন হ'ব ধৰিছে বিজেপি নেতা শেজাদ পুনেৱালা অমিত মালৱিয়াকে ধৰি সকলোৱে সংবাদ মাধ্যমৰ উপৰি সোশ্যাল মিডিয়াটো তীব্ৰ আক্ৰমণ কৰিছে কংগ্ৰেছক শেজাদ পুনেৱালাই কয় কংগ্ৰেছ সদায় নাৰী বিৰোধী এবাৰ নাৰী শক্তিয়ে কংগ্ৰেছক এশিকনি দিব नारी शक्ति का अपमान यही कांग्रेस पार्टी की पहचान और अब एक नहीं दो नहीं कई कांग्रेस के नेता है जो बार बार महिला शक्ति नारी शक्ति का अपमान कर रहे हैं लेटेस्ट रणदीप सुरजेवाला है जो राहुल गांधी प्रियंका वाड्रा के करीबी है जो अभद्र टिप्पणी जो उन्होंने की है हेमा मालिनी जी को लेकर वो दोहराई भी नहीं जा सकती ऐसी टिप्पणी ये दिखाती है कि किस प्रकार से कांग्रेस पार्टी की महिला विरोधी सोच है অসমতো ৰণদীপ সুৰজেৱালাৰ নাৰী বিদ্বেষী মন্তব্যৰ প্ৰচণ্ড বিৰোধিতা কৰিছে মহিলা সমাজে You have Randeep Surjewala ji, who's commenting on Hema Malini, who is the same age as Sonia Gandhi. On the other hand, you have a Prime Minister that has empowered every woman in public life as well as whether she is literate, secure, financially empowered. And when we use the word Nari Shakti Vandan, it's not just a mere saying. It is an embarkment of a future of the women of India. বিজেপি বিধায়ক দিগন্ত কলিতাই কয় যে কংগ্ৰেছে মাতৃকন্যা ভগ্নী জীয়ৰীক সন্মান কৰিবলৈ পাহৰি গৈছে ইয়াৰ ফল ভুগিব লাগিব দলটোৱে कांग्रेस का खुद अपना माँ को जहाँ सम्मान नहीं दे सकता है वो देश का क्या सम्मान देगा एकदम क्लियर है वो अभी जो कांग्रेस का लीडर लोग है उन लोग माँ लोग को सम्मान नहीं दे सकता है बेटी को लोग को सम्मान नहीं दे सकता है हमारा प्रधानमंत्री क्या बोला था पहली बार आके बेटी बचाओ बेटी पढ़ाओ ये तो हमारा एजेंडा था आज तो ये वास्तव में हो रहा है रियलिटी में हो रहा है উল্লেখযোগ্য যে হাৰিয়ানা মহিলা আয়োগে ৰণদীপ সুৰজেৱালালৈ জাৰি কৰিছে জাননী বিজেপিয়ে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে হাৰিয়ানা চৰকাৰক নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট ৰাহুল গান্ধীৰ নাই নিজা গাড়ী নাই নিজা ঘৰো মনোনয়নৰ লগত দিয়া শপতনামাত এই তথ্য দিলে ৱাইনাৰৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে শপতনামাৰ মতে ৰাহুল গান্ধীৰ সম্পত্তিৰ পৰিমাণ 20 কোটি টকা তাৰে 11.5 কোটিৰ আছে স্থাৱৰ সম্পত্তি অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 9 কোটি টকা ৰাহুল গান্ধীৰ ধন সম্পত্তি কিমান
মাটি বাৰী বাহন আ অলংকাৰ কিমান আছে মনোনয়নৰ সময়ত শপতনামাত কি তথ্য দিলে কেৰালাৰ ৱাইনাৰ সমষ্টিৰ সাংসদ প্ৰাৰ্থী ৰাহুল গান্ধীয়ে দেখত খুজেৰে ভাৰত যাত্ৰা কৰি ফুৰা ৰাহুল গান্ধী এখন বাহনৰো মালিক নহয় নিজাকৈ ঘৰ মাটিও নাই গাড়ী মাটি বাৰী নোহোৱা ডেকা এজনক দৰা হিচাপে পছন্দ কৰিবলৈ কোনোবা পাত্ৰীয়ে চিন্তাত পৰিব পাৰে কিন্তু এনেকুৱা তথ্য দি এতিয়া দেশবাসীৰ পছন্দৰ পাত্ৰ হ'বলৈ চেষ্টা চলাইছে ৰাহুল গান্ধীয়ে 20 কোটি টকাৰ সম্পত্তিৰ হিচাপ দি বুধবাৰে মনোনয়নৰ সময়ত শপতনামা দাখিল কৰিলে কংগ্ৰেছৰ নেতাগৰাকীয়ে এই 20 কোটি টকাৰ ভিতৰত স্থাবৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 11 কোটি টকা আৰু অস্থাবৰ সম্পত্তিৰ পৰিমাণ 9 কোটি টকা শপতনামাৰ মতে ৰাহুল গান্ধীৰ নগদ ধন আছে মাত্ৰ 55,000 টকা বেংকত আছে 26,25,000 টকা বিভিন্ন বন আৰু শ্বেয়াৰ বজাৰত আছে 3 কোটি 33 লাখ টকা মিউচুৱেল ফাণ্ডত আছে 3 কোটি 81 লাখ টকা সোণৰ অলংকাৰৰ বণ্ডত আছে 15 কোটি 21 লাখ টকা আনহাতে ৰাহুল গান্ধীৰ অলংকাৰৰ পৰিমাণ হ'ল 4 কোটি 20 লাখ টকা দিল্লীৰ মেহৰুলিত ৰাহুল গান্ধীৰ কৃষিভূমি টকাৰ লগতে গুৰগাঁৱত আছে ব্যক্তিগত কাৰ্যালয় এই কাৰ্যালয়টোৰ মূল্য 9 কোটিৰো অধিক নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট ফলে দৰং উদালগুৰিত মনোনয়ন দিলে বিজেপিৰ দিলীপ শইকীয়াই মনোনয়ন দিবলৈ সদল বলে ওলাই আহিল দিলীপ শইকীয়াক মনোনয়ন পৰ্বত সংগ দি ঢেকিয়াজুলিত শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী সভাত অংশ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপি আৰু কুকুমসজ্জিত বাহনত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব' মুখ্যমন্ত্ৰীৰ হাতখন এবাৰ চুই চাবলৈ জনতাৰ হেঁপাহ মুখ্যমন্ত্ৰীৰ সৈতে এখন চেলফি ল'বৰ বাবে ৰাজ্যৰ অন্তহীন উৎসাহ এয়া ওদালগুৰিৰ ৰাজপথত ভাৰত মাতাৰ জয়ৰ শ্লোগান ৰাজপথত বিজেপিৰ জয়ৰ ধ্বনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনসমুদ্ৰৰ মাজত মনোনয়ন দাখিল কৰিলে ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ইফালে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিলৰ পূৰ্বে ওদালগুৰিত অনুষ্ঠিত হ'ল বিশাল জনসভা এই জনসভাতেই মঞ্চত মুখ্যমন্ত্ৰীক পিন্ধোৱা হ'ল বৃহদাকাৰ পুষ্পমালা মুখ্যমন্ত্ৰীৰ জনসভাত অংশ ল'বলৈ হিলদল ভাঙি আহিল ৰাইজৰ ভিৰ দেখি 3 লাখ ভোটত জিকাটো নিশ্চিত বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইফালে ওদালগুৰিত দিলীপ শইকীয়াৰ মনোনয়ন দাখিল পৰ্বত অংশ লৈ ঢেকিয়াজুলিত ৰঞ্জিত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ আনন্দ উল্লাস দেখি মঞ্চতেই নাচি উঠিল মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী মোদীক জয়ী কৰাবৰ বাবে বিজেপিক সমৰ্থন দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5 লাখতকৈ বেছি ভোটত জিকিব লাগিব ঢেকিয়াজুলিৰ পৰা হাইয়েষ্ট লিড দিব লাগিব পাৰিবনে নোৱাৰিব ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ আৰু ওদালগুৰিৰ পৰা ৰিপুঞ্জয় দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰদেশ কংগ্ৰেছৰ ভেটিত অব্যাহত খহনীয়া এইবাৰ বিধায়ক ৰকিবুল হুছেইনৰে হোৱা সংঘাতৰ বাবে দল ত্যাগ কৰিলে আন এজন নেতাই সংঘাতৰ পৰিণতিত দল ত্যাগ ইয়ং ব্ৰিগেডৰ জিলা সভাপতি মুৰ্তাজা আহমেদৰ 24ৰ নিৰ্বাচনৰ পূৰ্বেই খহনীয়াত বিধ্বস্ত কংগ্ৰেছ নিৰ্বাচনী প্ৰাৰ্থীৰ সংগ এৰিছে ঘনিষ্ঠজনে দলে দলে সমৰ্থকেও কংগ্ৰেছ এৰি ঢাপলি মেলিছে বিজেপিলৈ এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা মুৰ্তাজা আহমেদে বৃহস্পতিবাৰে নগাঁও জিলাৰ যুৱ কংগ্ৰেছৰ জিলা সভাপতি মুৰ্তাজা আহমেদে দল ত্যাগ কৰি জিলা সভাপতিক দিলে পদত্যাগ পত্ৰ মূলতঃ ৰকিবুল হুছেইনৰ সৈতে হোৱা সংঘাতৰ বাবেই কংগ্ৰেছ এৰা বুলি জনাইছে পদত্যাগী নেতাজনে ইফালে ৰকিবুল হুছেইনক লৈ কংগ্ৰেছত আন ঠাইতো দেখা গৈছে বিদ্ৰোহ গোৱালপাৰাতো জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ নেতাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে অসন্তুষ্টি দেখুৱাই দল এৰিছিল ইফালে ৰাজ্যৰ আন জিলাতো ব্যাপক দুৰ্যোগৰ সন্মুখীন হৈছে কংগ্ৰেছ দল বুধবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছতো দেখা গৈছিল ব্যাপক খহনীয়াৰ ছবি নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট
পুনৰ অনিশ্চিত কোকৰাঝাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত ৰাজ্য চৰকাৰ জনজাতি বিভাগে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে পুনৰ ন্যায়ালয়ত আবেদন কৰাৰ পিছতে উলমিছে নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত 19 এপ্ৰিলত চূড়ান্ত ৰায় দিব উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলিলে সাংসদ নৱ কুমাৰ শৰণীয়াই পুনৰ অনিশ্চিত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে সকাহ দিলে কিন্তু এইবাৰ খণ্ড বিচাৰপীঠত উলমিছে নৱ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ ৰাজ্য চৰকাৰৰ জনজাতি বিভাগে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে পুনৰ ন্যায়ালয়ত আবেদন কৰাৰ পিছতে এতিয়া উলমিছে নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত অহা 19 এপ্ৰিলত চূড়ান্ত ৰায়দান কৰিব উচ্চ ন্যায়ালয়ে নৱ শৰণীয়াৰ বিৰুদ্ধে পুনৰ ন্যায়ালয়ত গোচৰ পৰাৰ পিছতে এয়া ৰাজনৈতিক চক্ৰান্ত বুলি আখ্যা দিলে নৱ কুমাৰ শৰণীয়াই যোৱাকালি হেয়াৰিং শুনাৰ পিছত আজি ইতিমধ্যে ডাবল বেঞ্চে কি কৈছে যে আগৰ যিটো জাজমেণ্ট আছিল সেইটো জেগাত সিংগল বেঞ্চক কৈছে যে আপোনালোকে গোটেই হিয়াৰিংটো কৰাৰ কথা কৈছে আমি সুপ্ৰিম কোৰ্টত যাব পাৰি টাইমটো আছে 19 তাৰিখলৈকে আমাৰ লাষ্ট ডেট আছে আৰু দ্বিতীয়তে হিয়াৰিং যেহেতু এই বেঞ্চত হ'ব সিংগল বেঞ্চত হ'ব আমি ভাবোঁ গোটেই কেছটোৰ ফাইনেল জাজমেণ্টটো ইলেকশ্যন নমিনেশ্যন আগত হৈ যাব বুলি আশা কৰোঁ কাৰণ স্পীডি হ'ব এইটো নৱ শৰণীয়াৰ লগত ইলেকশ্যন খেলি জিকিব পৰা কুৱেশ্যনটো কাৰণ নাই আৰু এলায়েন্স হিচাপে তেওঁলোকে ইম্পৰ্টেণ্ট দিব যাতে এলায়েন্সৰ 2টা চিট তেওঁলোকে উলিয়াব পাৰে এতিয়া মানে প্ৰধানমন্ত্ৰী পৰ্যন্ত অহাৰ কাৰণে চেষ্টা চলি আছে সেইকাৰণে একেলগে সহজ উপায়টো তেওঁলোকে লোৱাৰ কাৰণে চেষ্টা কৰিছে অহা 19 এপ্ৰিলত পুনৰ উচ্চ ন্যায়ালয়ে শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান দিব যদিও ইয়াৰ পূৰ্বে বিকল্প পথ গ্ৰহণ কৰিব বুলি ঘোষণা নৱ শৰণীয়াৰ আৰু আমি বিশ্বাস কৰোঁ যে যিমানে যি নকৰক কেলেই আমি যিকোনো সমস্যাৰ পৰা সমাধান কৰি ইলেকশ্যন খেলি নিৰ্বাচন জিকালৈকে আমি এইখিনি কাম কৰিব পাৰিম গতিকে ৰাইজে আমাৰ প্ৰতি যিখিনি বিশ্বাস ৰাখিছে সেইখিনি ৰাখক আমি নিশ্চয় ৰাইজৰ ওচৰত থাকিম ওদালগুৰি আমি নমিনেশ্যন দিয়া নাই কাৰণ ওদালগুৰি সমীকৰণটো অলপ বেলেগ আছে সমীকৰণটো অলপ বেলেগ আছে আৰু যিহেতু আমি ফেভাৰ পাই আছিলোঁ গতিকে আমি চেষ্টা কৰিম যাতে 19 তাৰিখৰ আগত নমিনেশ্যন আগত এই কামখিনি হৈ যায় ইফালে নিৰ্বাচনৰ আগমুহূৰ্তত নৱ কুমাৰ শৰণীয়াক দুৰ্বল কৰাৰ বাবে এয়া চক্ৰান্ত চলিছে বুলি অভিযোগ তুলিলে অবড়ো সুৰক্ষা সমিতি অসমে আমাৰ প্ৰতিনিধিজনক আমাৰ ওই মাত মতা যিটো কণ্ঠ এই কণ্ঠটো ৰুদ্ধ হ'বলৈ আমি কেতিয়াও নিদিওঁ এই কণ্ঠক আমি কেতিয়াও স্তব্ধ হ'ব নিদিওঁ এই কণ্ঠ এই 10 বছৰে নহয় এই কণ্ঠ যেতিয়ালৈকে অবড়ো সুৰক্ষা সমিতি থাকিব তেতিয়ালৈকে দিল্লীত এই আমি কণ্ঠ প্ৰতিষ্ঠা কৰিম আমাৰ ওই মাত মতা ব্যক্তি আমি প্ৰতিনিধি আমি দিল্লীলৈ পঠাই থাকিম এই যিমানে ষড়যন্ত্ৰ নকৰক কিয় এই ষড়যন্ত্ৰ কৰি আমাৰ প্ৰতিনিধি কেতিয়াও তেওঁলোকে পৰাস্ত কৰিব নোৱাৰে মুজলপুৰৰ পৰা মনোহৰ ৰাজমুখীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট